নমস্কাৰ বন্ধুসকল, আমি ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ বিভিন্ন ধৰণৰ বিষয়বস্তুবিলাক পাৰ্ট বাই পাৰ্ট আলোচনা কৰি গৈ আছোঁ আৰু আজি সেই ক্ৰমতে আমি আলোচনা কৰিম এই পাৰ্টটোত চিমলা কনফাৰেন্স বা যোনখন আমি ৱেভেল প্লেন বুলিও কওঁ। ৱেভেল প্লেনখন প্ৰপ'জ কৰিছিলে লৰ্ড ৱেভেলে আৰু চনটো আছিলে 1945। গতিকে সেইকাৰণে ইম্পৰ্টেণ্ট হৈ যায় যে কোনটো চনত ৱেভেল প্লেন আহিছিলে আমাক সুধি দিব পাৰে বা কোনটো চনত চিমলা কনফাৰেন্স অনুষ্ঠিত হৈছিলে 1945 চনত। লগতে এই বিষয়টো আলোচনা কৰাৰ লগতে আমি আকৌ এটা আজি টপিক আলোচনা কৰিম যোনটো হ'ব আমাৰ দ্য ইণ্ডিয়ান নেশ্যনেল আৰ্মি। গতিকে আমি দুটা বিষয় এই একেটা পাৰ্টতে আমি আলোচনা কৰিম। গতিকে প্ৰথম আমি চাম চিমলা কনফাৰেন্স বা ৱেভেল প্লেন যোনটো 1945ত হৈছিলে। এই প্ৰশ্নটো ইম্পৰ্টেণ্ট। তাৰপিছত দিয়া আছে প্ৰপ'জ বাই লৰ্ড ৱেভেল। গতিকে লৰ্ড ৱেভেলে প্ৰপ'জ কৰিছিলে চিমলা কনফাৰেন্সখন। আৰু চিমলা কনফাৰেন্সখন কিয় হৈছিলে? যাতে এখন এক্সিকিউটিভ কাউন্সিল বা এখন মন্ত্ৰী পৰিষদ যাতে গঠন কৰিব পাৰে কেৱল মাত্ৰ ভাৰতীয় মানুহৰ দ্বাৰা, আৰু তাত ব্ৰিটিছ মানুহ হিচাপে কেৱল মাত্ৰ ভাইচৰয় আৰু কমাণ্ডাৰ ইন চিফ থাকিব, দুজন মাত্ৰ ব্ৰিটিছৰ প্ৰতিনিধি থাকিব আৰু বাকী গোটেইবিলাক মেম্বাৰ ইণ্ডিয়ান হ'ব বুলি কৈছিলে। গতিকে এই ৱেভেল প্লেনখন জৰিয়তে এখন সেনেকুৱা মন্ত্ৰী পৰিষদ গঠন কৰাৰ কথা ইয়াত কোৱা হৈছিলে। গতিকে ইয়াত দিয়া আছে suggested to set up a new executive council with only Indian members. The viceroy and commander-in-chief would be the only non-Indian members of the council. গতিকে কাউন্সিলখনৰ কেৱল মাত্ৰ নন ইণ্ডিয়ান মেম্বাৰ হ'ব ভাইচৰয় আৰু কমাণ্ডাৰ ইন চিফ, লগতে বাকী গোটেই মেম্বাৰবিলাক হ'ব আমাৰ ইণ্ডিয়ান বা ভাৰতীয়। তাৰপিছত দিয়া আছে ইট উড ৱৰ্ক আণ্ডাৰ দ্য এক্সিষ্টিং কনষ্টিটিউশ্যন। গতিকে বৰ্তমান যোনটো শাসন প্ৰণালীৰ তলত ভাৰতবৰ্ষখন চলি আছে সেই একেটা শাসন প্ৰণালীৰ জৰিয়তেই ভাৰতবৰ্ষখন শাসন প্ৰণালীটো চলি যাব বুলি কৈছিলে। আৰু লগতে বাট দ্য ড'ৰ ৱাজ অ'পেন ফৰ ডিছকাশ্যন অফ এ নিউ কনষ্টিটিউশ্যন। গতিকে ইয়াৰ লগে লগে এখন নতুন কনষ্টিটিউশ্যন বা এখন ভাৰতবৰ্ষৰ বাবে এখন নতুন সংবিধান নিৰ্মাণৰ কাম কাজো কৰিব পাৰিব বুলি কোৱা হৈছিলে বা তাৰ বাবে কোনো ধৰণৰ বাধা নাই বুলি কোৱা হৈছিলে। তাৰপাছত দিয়া আছে হিন্দুজ এণ্ড মুছলিমছ উড হেভ ইকুৱেল ৰিপ্ৰেজেণ্টেশ্যন। গতিকে যোনখন মন্ত্ৰী পৰিষদ আছিলে বা যোনখন এক্সিকিউটিভ কাউন্সিল গঠন কৰাৰ কথা কোৱা হৈছিলে তাত যদি 50জন হিন্দু থাকে 50জন মুছলিম থাকিব। গতিকে ইকুৱেল প্ৰপৰ্শ্যনত তেওঁলোকক ৰিপ্ৰেজেণ্টেশ্যন দিয়াৰ কথা কোৱা হৈছিলে। তাৰপাছত জিন্নাই কিন্তু বেলেগ এটা ডিমাণ্ড কৰিছিলে। তেওঁলোকে কৈছিলে যে জিন্না ডিমাণ্ডেড দ্য মুছলিম লীগ টু হেভ এবছলিউট চইচ ইন চুজিং দ্য মুছলিম মেম্বাৰ্ছ, চ' হি ৰিজেক্টেড দ্য প্লেন। গতিকে জিন্নাই বিচাৰিছিলে যদি মুছলিম মেম্বাৰ এজন যদি এক্সিকিউটিভ কাউন্সিলত এপইণ্ট কৰা হয় সেই মুছলিম মেম্বাৰজনক কেৱল মাত্ৰ মুছলিম মানুহখিনিয়েহে চিলেক্ট কৰিব। সেইটো তেওঁলোকে স্বাধীনতা বিচাৰিছিলে যে মুছলিম মানুহক কেৱল মাত্ৰ মুছলিম মানুহেহে ভোট দিব পাৰিব বা মুছলিম মানুহেহে চিলেক্ট কৰিব পাৰিব। গতিকে এই প্ৰপ'জেলটো সেইবাবে মহম্মদ আলী জিন্নাই ৰিজেক্ট কৰিলে। তাৰপাছত নেক্সট দিয়া আছে দ্য ইণ্ডিয়ান নেশ্যনেল আৰ্মি। গতিকে আকৌ এটা আমি নতুন টপিক আলোচনা কৰিম, ইণ্ডিয়ান নেশ্যনেল আৰ্মি। গতিকে ইণ্ডিয়ান নেশ্যনেল আৰ্মি কোনে গঠন কৰিছে বুলি ক'লে আমি বহুতে হয়তো ক'ম যে সুভাষ চন্দ্ৰ বোস, কিন্তু ইণ্ডিয়ান নেশ্যনেল আৰ্মি গঠন কৰিছিলে মোহন সিঙে, কেপ্টেইন মোহন সিং বুলি আমি ক'ব পাৰোঁ। গতিকে এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হৈ যায়। গতিকে ইয়াত দিয়া আছে দ্য আইডিয়া অফ ইণ্ডিয়ান নেশ্যনেল আৰ্মি was first conceived in Malaya by Mohan Singh. গতিকে এন ইণ্ডিয়ান অফিচাৰ অফ ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি। গতিকে তেওঁ ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিত এজন অফিচাৰ আছিলে, ভাৰতবৰ্ষৰ পৰা তেওঁ যোগদান কৰিছিলে আৰু তেওঁৱেই পোনপ্ৰথমতে ইণ্ডিয়ান নেশ্যনেল আৰ্মি বা INC গঠনৰ কথা কৈছিলে। তাৰপিছত দিয়া আছে দ্য জাপানীজ হেণ্ডেড অভাৰ দ্য ইণ্ডিয়ান প্ৰিজনাৰ্ছ অফ ৱাৰ টু মোহন সিং। গতিকে মোহন সিঙক এই জাপানীজসকলে যিমানবিলাক ভাৰতীয় মানুহক যুদ্ধৰ বন্দী কৰি ৰাখিছিলে সেই মানুহবিলাকক মোহন সিঙৰ হাতত গতাই দিলে যাতে তেওঁলোকে ইণ্ডিয়ান নেশ্যনেল আৰ্মিত জইন কৰিব পাৰে। ইয়াত দিয়া আছে হু ট্ৰাই টু ৰিক্ৰুট দেম ইনটু এন ইণ্ডিয়ান নেশ্যনেল আৰ্মি। গতিকে ইণ্ডিয়ান নেশ্যনেল আৰ্মিত জাপানত যিমানবিলাক ভাৰতীয় যুদ্ধবন্দী আছিলে জেইলত তেওঁলোকক মাতি আনি জাপানীজসকলে তেওঁলোকক ৰিলিজ কৰিছিলে আৰু তেওঁলোকে ইণ্ডিয়ান নেশ্যনেল আৰ্মিত যোগদান কৰিছিলে। তাৰপিছত কোৱা হৈছে যে বাই দ্য এণ্ড অফ 1942, গতিকে 1942 চনৰ শেষৰ পৰ্যায়লৈকে 40,000 মেন ৱেৰ ৰেডি টু জইন দ্য INA বা 40,000 মানুহ ভাৰতবৰ্ষৰ এই ইণ্ডিয়ান নেশ্যনেল আৰ্মিত জইন কৰিবলৈ ৰেডি হৈছিলে। তাৰপিছত দিয়া আছে দ্য আউটব্ৰেক অফ দ্য কুইট ইণ্ডিয়া মুভমেণ্ট গেভ এ ফিল আপ টু দ্য INA। গতিকে যেতিয়া আমাৰ কুইট ইণ্ডিয়া মুভমেণ্ট চলি আছিলে সেই সময়তে আমাৰ INA বা ইণ্ডিয়ান নেশ্যনেল আৰ্মিও গঠন হৈছিলে। তাৰপিছত দিয়া আছে ইন মাৰ্চ 1942 এ কনফাৰেন্স অফ ইণ্ডিয়া ৱাজ হেল্ড ইন টকিঅ' এণ্ড ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ ৱাজ ফৰ্মড। গতিকে টকিঅ'ত 1942 ইণ্ডিপেণ্ডেন্স লীগ বা ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ গঠন কৰা হৈছিলে। এট বেংকক কনফাৰেন্স ৰাজবিহাৰী বোছ ৱাজ ইলেক্টেড এজ দ্য প্ৰেছিডেণ্ট অফ দ্য লীগ। গতিকে ৰাজবিহাৰী বোছক প্ৰেছিডেণ্ট হিচাপে নিযুক্তি দিয়া হৈছিলে এই লীগখনৰ। তাৰপিছত দিয়া আছে সুভাষ বোছ এস্কেপড টু বাৰ্লিন ইন 1941 এণ্ড ছেট আপ ইণ্ডিয়ান লীগ দেয়াৰ। গতিকে বাৰ্লিনলৈকে সুভাষ চন্দ্ৰ বসুৱে এস্কেপ কৰিছিলে বা ভাৰতৰ পৰা পলাই গৈছিলে 1941 চনত আৰু তেওঁ ইণ্ডিয়ান লীগ গঠন কৰিছিলে। তাৰপিছত দিয়া আছে ইন 1943 হি এৰাইভড এট ছিংগাপুৰ। গতিকে 1943 চনত তেওঁ ছিংগাপুৰত উপস্থিত হৈছিলে
তাৰপাছত লগে লগে আৰ্লিয়াৰ হি হেড লেফ্ট দ্য কংগ্ৰেছ আফটাৰ হেভিং ডিফাৰেঞ্চেছ উইথ গান্ধী এণ্ড ফাউণ্ড দ্য ফৰৱাৰ্ড ব্লক ইন 1939 গতিকে এই প্ৰশ্নটো ইম্পৰ্টেণ্ট যে কেতিয়া তেওঁ ফৰৱাৰ্ড ব্লক কোনে স্থাপন কৰিছিলে সুভাষ চন্দ্ৰ বসুৱে আৰু কিমান চনত স্থাপন কৰিছিলে 1939 চনত এই কথাটো ইম্পৰ্টেণ্ট যে ফৰৱাৰ্ড ব্লক সুভাষ চন্দ্ৰ বসুৱে গঠন কৰিছিলে 1939 চনত তাৰপিছত দি আছে ইন ছিংগাপুৰ হি ৱাজ এছিষ্টেড বাই ৰাজবিহাৰী বোছ গতিকে ছিংগাপুৰত তেওঁক এছিষ্ট কৰিছিলে ৰাজবিহাৰী বোছ ইন অক্টোবৰ 1943 he set up a provisional Indian government with headquarter at Rangoon in Singapore বা in Singapore দিয়া আছে ইয়াত গতিকে তেওঁ ৰাংগুনত হেডকোৱাৰ্টাৰ হিচাপে তেওঁ এখন ইণ্ডিয়াৰ প্ৰভিজনেল গভৰ্ণমেণ্ট তেওঁ 1943 চনত তেওঁ নিৰ্মাণ কৰিছিলে গতিকে এইখিনি আছিলে আমাৰ INA বা ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ লগত ৰিগাৰ্ডিং ইম্পৰ্টেণ্ট ইনফৰমেশ্যন যোনটো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কোনে স্থাপন কৰিছিলে বুলি ক'লে আমি ক'ব লাগিব মোহন সিঙে স্থাপন কৰিছিলে আৰু জাপানত যিমানবিলাক যুদ্ধবন্দী ভাৰতৰ মানুহ আছিলে তেওঁলোকক জাপানীসকলে ৰিলিজ কৰি দিছিলে আৰু সেই মানুহখিনিয়ে ভাৰতবৰ্ষৰ এই ইণ্ডিয়ান নেশ্যনেল আৰ্মিত যোগদান কৰিছিলে তাৰপাছত আমি যোনটো আকৌ এটা টপিক আলোচনা কৰিছিলোঁ চিমলা কনফাৰেন্স বা ৱেভেল প্লেন চিমলা কনফাৰেন্স বা আমি ৱেভেল প্লেন যোনটো কওঁ ৱেভেল প্লেন আহিছিলে 1945 চনত আৰু লৰ্ড ৱেভেলৰ তেওঁ প্ৰপ'জ কৰিছিলে আৰু তেওঁলোকে এখন নতুন এক্সিকিউটিভ কাউন্সিল গঠন কৰাৰ নিমিত্তে এই ৱেভেল প্লেন বা চিমলা কনফাৰেন্সখন অনুষ্ঠিত কৰিছিলে য'ত কেৱল মাত্ৰ ভাৰতীয় নাগৰিক থাকিব কেৱল মাত্ৰ দুজন বিদেশী নাগৰিকৰ বাদে ভাইচৰয় আৰু কমাণ্ডাৰ ইন চিফ এই দুয়োজন বিদেশী নাগৰিক থাকিলে হয় বাকী গোটেইখিনি ভাৰতীয় নাগৰিক মুছলিম লীগে এই চিমলা কনফাৰেন্স বা ৱেভেল প্লেনখন তেওঁলোকে ৰিজেক্ট কৰিছিলে গতিকে এইখিনি আছিলে আমাৰ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন এবাউট চিমলা কনফাৰেন্স বা ৱেভেল প্লেন আৰু ইণ্ডিয়ান নেশ্যনেল আৰ্মি গতিকে আমি আকৌ নেক্সট পাৰ্টত এটা ইম্পৰ্টেণ্ট টপিক আলোচনা কৰিম গতিকে আজিৰ এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থেংকছ ফৰ ৱাচিং